কলিয়াবৰৰ চৰকাৰী চিকিৎসালয় চুৰিকাণ্ড। দিন দুপৰতে কলিয়াবৰৰ চৰকাৰী চিকিৎসালয় চৌহদৰ পৰা চুৰি এখন স্কুটি বাহন। চিচিটিভি কেমেৰাৰ নিৰীক্ষণত থকাৰ পাছতো চিকিৎসালয়ত নিৰাপদ নহয় পাৰ্কিঙত ৰখাই থোৱা বাহন। কলিয়াবৰৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা চুৰি এখন স্কুটি বাহন। চুৰি হোৱা স্কুটি বাহনখনৰ নম্বৰ AS02AH2557। কলিয়াবৰৰ জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি আছিল ৰোগী। ৰোগীৰ আত্মীয়ই খবৰ ল'বলৈ আহোঁতেই চোৰে চিচিটিভি কেমেৰাত ধৰা নপৰাকৈ চুৰ কৰে দুচকীয়া বাহনখন। পুনৰ জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰৰ চৰকাৰী চিকিৎসালয় চুৰিকাণ্ড। দিন দুপৰতে কলিয়াবৰৰ চৰকাৰী চিকিৎসালয়ৰ চৌহদৰ পৰা চুৰি এখন স্কুটি বাহন। চিচিটিভি কেমেৰাৰ নিৰীক্ষণত থকাৰ পাছতো চিকিৎসালয়ত নিৰাপদ নহয় পাৰ্কিঙত ৰখাই থোৱা বাহন। কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা চুৰি এখন স্কুটি বাহন। চুৰি হোৱা স্কুটি বাহনখনৰ নম্বৰ AS02AH2557। জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি আছিল ৰোগী। ৰোগীৰ আত্মীয়ই খবৰ ল'বলৈ আহোঁতে চোৰে চিচিটিভি কেমেৰাত ধৰা নপৰাকৈ চুৰ কৰে দুচকীয়া বাহনখন। মানে আমাৰ বাইকৰ আজি এডমিট আছিলে, মানে ডেলিভাৰী আছিলে। তো ডেলিভাৰী ৰাতিপুৱা এডমিট কৰালে। তো আমি দুপৰীয়া আপোনাৰ 2:20 মানত আহি হস্পিটেলত সোমাইছোঁ। সোমাই আমি ওপৰত পেচেণ্ট চাব গৈছোঁ। পেচেণ্ট চাব গৈ পাছত আমি 4:30মান বজাত যাবলৈ ওলাইছিলোঁ, তেতিয়া স্কুটিখন তাত নাই। স্কুটিখন তাৰ পৰা লৈ গ'ল, মানে তাৰ পৰা লৈ গ'ল আৰু পুলিচক জনালে। পুলিচক জনালোঁ, তেতিয়া আহিছে, আহি মেলি চিচি কেমেৰাৰ পৰা চাইছে, সিহঁতক ফটো মেলি ওলাইছে বাৰু, আৰু চাই আছে বাৰু বেলেগত আৰু বেলেগ ব্যৱস্থা। স্কুটিখনৰ নম্বৰটো নম্বৰ আপোনাৰ AS02AH2557। কি কালাৰ আছিলে? ব্লেক কালাৰ আৰু গ্ৰে কালাৰ কম্বিনেশ্যন আছে। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ আপোনাৰ আমনি। কি নাম? আমনি। মোৰ নাম সুজিত দেৱনাথ। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ।